তিনিচুকীয়াস্থিত শ্ৰীপুৰীয়া জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন 1999 চনতে প্ৰতিষ্ঠা লাভ কৰা তিনিচুকীয়াৰ এখন অসমীয়া মাধ্যমৰ আগশাৰী বিদ্যালয় শ্ৰীপুৰীয়া জাতীয় বিদ্যালয়খনে 25 বৰ্ষ গৰুকিল সুদীৰ্ঘ 25 বছৰীয়া যাত্ৰাৰ অভিজ্ঞতাক স্মৰণ কৰাৰ অৰ্থে 24 আৰু 25 জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে উক্ত কাৰ্যসূচীৰ শুকুৰবাৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় আৰু আজি দ্বিতীয় কাৰ্যসূচীৰ দিনটোত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু কৰ্তৃপক্ষৰ সৈতে অন্তৰংগ আলাপ মুকলি সভা আৰু সম্বৰ্ধনা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাই অৱগত কৰে নমস্কাৰ আমাৰ জাতীয় বিদ্যালয় তিনিচুকীয়া শ্ৰীপুৰীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচী 24 আৰু 25 জানুৱাৰী তাৰিখে যোৱাকালি আৰু আজি আমাৰ অনুষ্ঠিত হৈ আছে আমাৰ বিদ্যালয়খন তিনিচুকীয়াৰ অসমীয়া মাধ্যমৰ এখন অন্যতম তিনিচুকীয়া মাধ্যমৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু এই বিদ্যালয়খনে আজি 25 বছৰ সম্পূৰ্ণ কৰাৰ অন্তত আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আমাৰ অভিভাৱক অভিভাৱিকা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ সম্বৰ্ধনা এনেকৈ কেইবাটাও কাৰ্যসূচী আমি আগত ৰাখিছোঁ আৰু সেইমতে আমাৰ কাৰ্যসূচীখিনি সম্পন্ন হৈছে আজি আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত আমাৰ আজিৰ আমি বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰ ডাঙৰীয়া তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতৰ লগতে আমি আন এগৰাকী বিশিষ্ট অতিথি আমাৰ ডিগবৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ জীৱন চাংমাইদেৱো আমাৰ মাজত আজি উপস্থিত হৈছেহি তেখেতৰ বিশিষ্ট অতিথি হিচাপে আৰু আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলো আজি আমাৰ উপস্থিত থাকিব গতিকে আজিৰ এই কাৰ্যসূচী হোৱাৰ পাছত আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটি অন্তৰংগ আলাপৰ অনুষ্ঠান এটাও আছে আৰু সন্ধিয়ালৈ আজি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ সমাপ্তি হ'ব গতিকে আমাৰ এই অনুষ্ঠানটোত আমি সকলো ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলোৰে অভিভাৱক আমি এটা অতি উপযুক্ত আমি সঁহাৰি পাইছোঁ তেওঁলোকৰ সকলোখিনি আমি উৎসাহ উদ্দীপনা তেওঁলোকে আমাক অনুপ্ৰাণিত কৰিছে আমি আশা ৰাখিছোঁ অনাগত দিনতো আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে আমাক আশীৰ্বাদ দি যাব আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম ধন্যবাদ তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট ডেইলি 24